গুড মৰ্ণিং ফ্ৰেণ্ডছ আৰু আজি যাবলৈ ওলাইছোঁ কামাখ্যা ধামলৈ আৰু এতিয়া গা পা ধুই আহিলোঁ। এতিয়া কেইটা বাজিছে আপোনালোকক দেখাইছোঁ ৰ'ব। এতিয়া বাজিছে 5:07 আৰু আমি গা পা ধুই পুৰা ৰেডি হৈ গ'লোঁ, কাৰণ আগতে ভিডিঅ'টো বনোৱা নহ'ল। ভাবিছোঁ ট্ৰেইন মিছ হৈ যাব, সেইটো কাৰণে দৌৰা কৰি, আৰু চুলি যিহেতুকে ভিজা সেইটো কাৰণে কেঁকৰা লৈ লৈছোঁ ইয়াতে। আৰু এইফালে ছোৱালী, মানে এইটো আমাৰ ফাৰ্ষ্ট ব্লগ হয়, কিবা ভুল হৈ যাব পাৰে আপোনালোকে মাফ কৰি দিব। মই যিহেতুকে কুৰ্তা পিন্ধিছোঁ সেইটো কাৰণে ছোৱালীও মানে এইফালে কুৰ্তা পিন্ধিছে, তাই কৈছে আজি বোলে চেম পিন্ধিব। আৰু এতিয়া যাওঁ বলক, ট্ৰেইনত আপোনালোকক লগ পাম। চৰি, আগে ট্ৰেইনলৈকে যাওয়াৰ কাৰণে মানে আগে অলপ অটো হওক পিলপিলি হওক তাত উঠিব লাগিব। তো বলক। আৰু এতিয়া আহি পালোঁ আমি ষ্টেচন। আৰু যিহেতুকে পিলপিলিত আহোঁতে মোৰ চুলি তুলি একদমেই আউল বাউল হৈ গৈছিল, তো সেইটো কাৰণে মই মানে অলপ শুকাইছিলোঁ বাৰু। তো সেইটো কাৰণে মই মানে ভালদৰে চুলিখিনি বান্ধি লৈছোঁ। আৰু মানে ষ্টেচনতে ইমান বেছি ভিৰ, পিছত বা যাই ট্ৰেইনত কি হ'ব মইতো সেয়ে ভাবি আছিলোঁ। কাৰণ মই অকলে হ'লে সিমান এটা বেছি টেনশ্যন নল'লোঁ হয়, কিন্তু যিহেতুকে সৰু বাচ্ছা এটা আছে সেইটো কাৰণে বেছি টেনশ্যন। যিটো ভাবিছিলোঁ সেইটোৱে হ'ল। এয়া ট্ৰেইনত উঠিয়ে মানে আমি চিট পোৱা নাই, মানে আগৰ পৰাই মানুহে বহুত থিয় দি আছিল। তো সেইটো কাৰণে আৰু টেনশ্যনত, যিহেতুকে চিট আছিল, মানুহ বহি আছিল, সিহঁতক ৰিকুৱেষ্ট কৰিলোঁ যে খুৰা অলপ ছাইড দি দিব, মানে ছোৱালীটোক অলপ বহাই দিওঁ। সেইটো বুলি কোৱাৰ লগে লগে খুৰাকেইটাই ছাইড হৈছে আৰু তাইক বহিবলৈ দিছে। আৰু তাই এনেকুৱাকৈ বহি মোৰ তাতে হেলাইন দি আছিল। আচলতে তাই 9 বছৰ হৈছে, তো ট্ৰেইন জাৰ্ণি সিমান বেছি কৰাও নাই, তো সেইটো কাৰণে তাইৰ অলপ বেয়া লাগিছে আৰু ৰাতিপুৱা উঠিছে। পিছত ফাইনেলি ময়ো বহিবৰ কাৰণে জেগা পাই গ'লোঁ, মানে তাইক ক'লাত লৈ মই বহি গ'লোঁ। মানে এইটো হৈছে বেলেগ ডাব্বা বেলেগ ডাব্বাত আমি উঠিলোঁ। আৰু ট্ৰেইনতে এটা অঘটন চাওকচোন, এই মহিলাগৰাকী মানে মানুহৰ ইমান বেছি ভিৰ আছিল, তো সেইটো কাৰণে মহিলাগৰাকী মানে অসুস্থ হৈ পৰিছে। তেওঁ মানে মাথা ঘূৰাইছে। আচলতে তেওঁ খাইছিল বোলে তামোল শুনামতে। তো তেওঁ বাইদেউগৰাকী তামোল খাইছিল আৰু খালী পেটে আছিল, যিহেতুকে কামাখ্যা দৰ্শন কৰিব, তো সেইটো কাৰণে খালী পেটে আছিল। এইফালে ইমান বেছি জাম, অক্সিজেনৰ অভাৱ হৈ গৈছিল, তো এনেকুৱাকৈ মাথা ঘূৰাই গৈছে। যি কি নহওক, তেওঁ বাইদেউগৰাকীক খিৰিকীৰ কাষত বহাই দিছে এজন মানুহে আনি। আৰু এনেকৈ 4 ঘণ্টা জাৰ্ণি কৰি তাৰপিছতে ফাইনেলি আহি পাই গ'লোঁ কামাখ্যা ষ্টেচন। আৰু কামাখ্যা ষ্টেচনত মানুহ চাওকচোন, ইমান বেছি ভিৰ। এয়া হৈছে গুৱাহাটী কামাখ্যা ষ্টেচন। আৰু কামাখ্যাৰ পৰা আৰু অলপ মানে অটোত উঠি আমি যাই আছোঁ মন্দিৰলৈ, মানে মন্দিৰত নহয় আৰু মন্দিৰৰ তলত সোমাই দিব, যিহেতুকে কামাখ্যা অম্বুবাচী চলি আছে। তো সেইটো কাৰণে কোনো গাড়ী মটৰ চাইকেল বাইক কোনো একো বস্তুৱে মানে ওপৰলৈ নিব নিদিয়ে, আপোনালোকে জানেয়ে। তো সেইটো কাৰণে আমিও তললৈকে যাই আছোঁ, আৰু মানে মন্দিৰৰ তললৈকে, তাৰ পৰাই খোজকাঢ়া আৰম্ভ। আৰু এতিয়া আহি আমি পাই গ'লোঁ, অটোৰ পৰা নুমিলোঁ আৰু নুমি এতিয়া খোজকাঢ়া আৰম্ভ। আৰু এতিয়াৰ পৰাই আছে মেইন জাৰ্ণি। যিমানেই কষ্ট নহওক কিয়, কিন্তু কামাখ্যা মাৰ এই গেটখন দেখাৰ পিছত মনটো অট'মেটিক ঠাণ্ডা পৰি যায়। পিছে আৰু অলপ দূৰ খোজকাঢ়ি মানে অলপ ওপৰলৈ উঠি আমি নিৰামিষ ভাত খাই ল'লোঁ, কাৰণ যিহেতুকে ওপৰলৈ বহুত বেছি উঠিব লাগিব, তো সেইটো কাৰণে আমি নিৰামিষ ভাত খাই ইয়াতে অলপ ওপৰত আহি জোতা চেণ্ডেল থৈ গৈছোঁ। কাৰণ আপোনালোকেও জোতা চেণ্ডেল ৰাস্তাতে থৈ যাব, মানে যিমানখিনি, যদি আপোনালোকৰ চিনাকি আছে তেতিয়াহ'লে ঠিক আছে, কিন্তু ওপৰলৈ লৈ নাযাব, তলতে এনেকুৱাকৈ থৈ যাব, ইহঁতৰ ছেফটি আছে। তাৰপিছতে এইফালে মাথাত বান্ধা চেণ্ডেল লৈ, মাথাত বান্ধা কিনিলোঁ। এইখিনি ঢেৰ পাব আপোনালোকে যদি ভাবে তলত নিকিনো ওপৰত কিনিম, তেতিয়াহ'লেও আপোনালোকে ওপৰত ঢেৰ পাই যাব। তাৰপিছতে মানে চেণ্ডেলৰ কথাটো কওঁ, যদি আপোনালোকে চেণ্ডেল পিন্ধি ওপৰলৈকে যায়ে থাকে, কোনো একো নক'ব, কিন্তু যেতিয়া আপোনালোকে মেইন কামাখ্যাৰ গেট পাব, তাত মানে ভলেণ্টিয়াৰবিলাকে না আপুনি মানে জোতা চেণ্ডেল লৈ ওপৰলৈ যাব পাৰিব, যাবতো নিদিয়েই, আৰু আপোনালোকে বা নিজেওতো দৰ্শন নকৰে কামাখ্যা মন্দিৰ জোতা চেণ্ডেল পিন্ধি, তো ওপৰলৈ যাব নিদিয়ে। আৰু তলৰ ফালে যে আপুনি ইমান কষ্ট কৰি, ইমান ভিৰৰ মাজেদি আপুনি ইমান ওপৰত উঠি, তাৰপিছত যদি সাধাৰণ জোতা বা চেণ্ডেলৰ কাৰণে তলৰ ফালে নামি আহিব লাগে, তাৰপিছত আৰু উঠাতে ভাবক ইমান লং জাৰ্ণি, ইমান ভিৰৰ মাজত কেনেকুৱা লাগিব। চ' সেইটো কাৰণে আপোনালোকে চেণ্ডেল বা জোতা তলতে থৈ যাব, তাত ছেফটিও হয়, কাৰণ ওপৰত ভলেণ্টিয়াৰে চেণ্ডেল বা জোতা ৰাখি দিব। আপুনি যদি ওপৰৰ ফালে যায়, তেতিয়াহ'লে ঘূৰি আহি কিন্তু চেণ্ডেল জোতা নিব নোৱাৰিব। আৰু যদি চেণ্ডেল জোতা পিন্ধি একেবাৰে পিছলৈ নামি আহে, তেতিয়াহ'লে তেওঁ জানেই। আৰু এইফালে চাওক, সকলো মানুহে চেণ্ডেল জোতা থৈ গৈছে, এইফালে ময়ো খোজকাঢ়ি আছোঁ।
আৰু ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ মানুহ লগ পাব, বিভিন্ন। এয়া চাওক কি দৌৰি দৌৰি আহি আছে বাইদেউগৰাকীয়ে। আৰু আমি যিহেতুকে 10:30 পাইছিলোঁ কামাখ্যা, মানে এইখিনি যেতিয়া খোজকাঢ়িছোঁ 10:30 পাইছোঁ। তো 10:30 পৰা 12:30লৈকে খোজকাঢ়িছোঁ। আৰু এইফালে ছোৱালীক দিছে টিকা, আৰু এই দাদু চাওকচোন, ককাগৰাকী কি ধুনীয়াকৈ খোজকাঢ়ি আহি আছে। আৰু এইফালে বাপেক জীয়েকে যে কি কথা পাতি পাতি যাই থাকে আৰু সিহঁতেহে জানে, ইমান কথা থাকে সিহঁতৰ। আৰু মই যিহেতুকে নতুন, তো সেইটো কাৰণে আপোনালোকে ভণ্টি বা বাইদেউ হিচাপে ক্ষমা কৰি দিব, কাৰণ মই সিমান বেছি ভাল নাজানো। আৰু যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। পিছে আমি এতিয়া বহুত ওপৰলৈ উঠি আহিলোঁ। এয়া চাওক, বহুত সন্যাসী, বহুত মানে বিকলাংগ ইয়াতে আছে। কিন্তু আপোনালোকে কিমান দিব বা কিমান কিনি, সেইকাৰণে আপোনালোকে খুচুৰা লৈ যাব। যিহেতুকে যদি আপোনালোকে দিব মন যায় তেতিয়াহ'লে সকলোকে দিব লাগিব, কাৰণ সকলোৰে একেই অৱস্থা। তো এনেকুৱাকৈ মানুহৰ ভিৰ। সেয়া চাওক কিমান ধৰণৰ বাবা বহি আছে, মানে কি ক'ম আৰু, ইমান বেছি ভাগৰ লাগিছে, কথা ক'ব পৰা নাই। আৰু আপোনালোকে অলপ ছাপোৰ্ট কৰিব, আপোনালোকৰ অলপ মৰমৰ কাৰণে আহিছোঁ আৰু ইউটিউব চেনেল এটা খুলিলোঁ। আৰু এইফালে পানী, চৰবত, আপোনালোকে সকলো ধৰণৰ খোৱা বস্তু, পুৰি চব্জি, মানে সকলো ধৰণৰ খোৱা বস্তু আপোনালোকে ইয়াতে যোগান ধৰিব এখেতসকলে। মানে বহুত ভাল, আৰু বহুত ভাল কি কৰিছে, আৰু বহুতেই ভাল ডিচিপ্লিন কৰিছে। আৰু সকলো 5-10 মিনিট মূৰে মূৰে আপোনালোকে ইয়াতে ঠাণ্ডা পানী, তাৰপিছত চৰবত, তাৰপিছত পুৰি চব্জি, খিচিৰি, বহুত ধৰণৰ মানুহে বহুত দিছে ইয়াতে ভক্তসকলৰ কাৰণে। আৰু এইফালে চাওক মিনি ৱাটাৰ বটল, তো ছোৱালী দিছে আৰু সেইটো লৈ আছে। ঢেৰ পাব আপোনালোকে, ঢেৰ একেবাৰে। জাৰ্ণিটো যেনেকুৱা কষ্ট বুলি ভাবা যায় বা অলপ চলপ কষ্ট হয়, সিমানখিনি কষ্ট নহয়। আৰু ইয়াতে চাওক খালী ভৰি যিহেতুকে আমি গৈছোঁ ভক্তসকলে, তো সেইটো কাৰণে সাৰা ৰাস্তা পানী মাৰি মাৰি দি থৈ দিছে এনেকুৱাকৈ, যাতে আমি ভক্তসকলে কষ্ট নাপাওঁ। আৰু সাৰা ৰাস্তা পাইপেৰে মানে ভিজাই ভিজাই আমাৰ ভৰিত দি আছে আৰু মানুহবিলাকে, প্ৰশাসনে। তো এনেকুৱাকৈ ৰাস্তাই ৰাস্তাই পানীও দি দিছে, যদি কাৰোবাৰ মাথাই চাথাই মৰি চৰি ল'ব লাগে। আৰু এই আইতাগৰাকী কি ধুনীয়া কৰি আহিছে, মানে বিভিন্ন ধৰণৰ খোৱা বস্তু আপোনালোকে পাই যাব। তো আমি বেছি লোৱা নাই, কাৰণ যিহেতুকে আমি তাড়াতাড়ি যাব লাগে, দৰ্শন কৰিব লাগে আৰু আহি যাব লাগে, কাৰণ যিহেতুকে আমাৰ ট্ৰেইনো আছে। আৰু ইয়াতে প্ৰশাসনৰ বহুত বিভিন্ন ধৰণৰ সুবিধা আছে। যদি আপোনালোকৰ মাথা ঘূৰাই তেতিয়াহ'লেও পাব, যদি আপোনালোকৰ জ্বৰ উঠে, যদি আপোনালোকে খোজকাঢ়িব পৰা নাই তেতিয়াও বহুত ধৰণৰ। আপোনালোকে কোনো চিন্তাই কৰিব নালাগে, মাথো আহক আৰু কামাখ্যা ধাম দৰ্শন কৰক। আৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা পায় আপোনালোকে নিশ্চয় জনাব। আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্টৰ লগত শ্বেয়াৰ কৰি যাব। আৰু যদি কিবা ভুল দেখিছে তেতিয়াহ'লে আপোনালোকে আঙুলিয়াই দিব, সেইটো আপোনালোকৰ কৰ্তব্য। আৰু মই সেইখিনি ভাবোঁ, এইখিনি কৰিলে মই মৰম যেন পাম, যিহেতুকে আপোনালোকৰ বাবে ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ। তো সেইটো কাৰণে আপোনালোকে দেখাই দিয়াটো খুব উচিত, যে মোৰ কোনটো ভাল হৈছে কোনটো ভুল হৈছে। পিছে আহি গ'লো কাৰণ কামাখ্যাৰ চুৰুকাটৰ মেইন পৰাই গেটলৈ। ভিডিঅ' ইয়াতে মানে কেমেৰা ইমান কৰি বেছি আহি বেয়া আছোঁ, লগা আৰু কিন্তু দুখৰ মন্দিৰৰ খবৰ। ভিতৰত সোমাই দিয়াৰ লগে লগে মানে কেমেৰা অফ কৰি দিছে। আৰু ভলেণ্টাৰেতো মোৰ কেমেৰা টানি লৈ গৈছিল। যি কি নহওক, মই কেনেকুৱাকৈ ৰিকুৱেষ্ট কৰি মই লৈ আহিছোঁ। মই কৈছোঁ আৰু আগে সে ऐसा नहीं होगा, তো ভাইয়া প্লিজ মেৰে মোবাইল দে দো, এই কথা কৈ কিনে মই মোবাইল লৈ আহিছোঁ। আৰু ইয়াতে নানা ধৰণৰ আৰু ভগৱান ইয়াতে আপোনালোকে সেনেকুৱাকৈ সাজি কাজি থিয় হৈ আছে, ভাল লাগিছে। আৰু ইমান গৰমত ইহঁতে যে ইমান সাজি কাজি থিয় হৈ আছে, সেইটোও কিন্তু কম কথা নহয়, কাৰণ বহুত বেছি গৰম। আমি জাৰ্ণি কৰি কেনেকুৱা লাগিছে, আৰু সিহঁতে মেকআপ, ব্ৰাইডেল মেকআপত এনেকুৱাকৈ থিয় দি আছে। তো এনেকুৱাকৈ মন্দিৰ দৰ্শন চৰ্শন কৰি প্ৰসাদ পানী লৈ ঘৰলৈ বুলি উভতি দিওঁ। পিছে আৰু মানে গৰম আৰু কষ্টৰ কথা কিনো ক'ম। এইক মানে এইৰ কাৰণে এটা ফ্ৰক কিনি লৈ আহিছোঁ, এতিয়া মানে তাই নিপিন্ধিলে উপায় নাই, পিন্ধিব লাগিব, যিহেতুকে ট্ৰেইনত বহুত বেছি কষ্ট। সেয়া চাওক ফুলি ফুলি যাই আছে, তথাপিও পিন্ধাই দিম কাপোৰ, ইমান গৰমত এইবিলাক নিপিন্ধো বুলি কোৱাৰ পিছতে তাইক পিন্ধাই দিলোঁ। তো আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে।